নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ গুৱাহাটীত বিজেপি নেতা লাল সিং আৰ্য বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি তাৰ দিল্লীৰ পৰা বিমান যোগে বৰঝাৰত উপস্থিত হৈছে আৰ্য বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ কৰ্মীসকলে আদৰণি জনাই সভাপতি গৰাকী বৰঝাৰ বিমান বন্দৰৰ পৰা পুনে দিছপুৰ লাজগেটলৈ ৰাওনা লাল সিং আৰ্য লাজগেট স্থিত পিডব্লিউডি প্ৰেক্ষাগৃহলৈ ৰাওনা হৈছে লাল সিং আৰ্য আৰু অনুসূচিত জাতি মৰ্চাৰ সাংগঠনিক সভাত অংশ ল'ব আৰ্য কৃষি আইন কোনো কাৰণতে বাতিল নহয় বুলি মন্তব্য কৰিলে লাল সিং আৰ্যই গুৱাহাটীত উপস্থিত হৈছে বিজেপি নেতা লাল সিং আৰ্য বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি দিল্লীৰ পৰা বিমান যোগে বৰঝাৰত উপস্থিত হয় বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ কৰ্মীসকলে আদৰণি জনায় সভাপতি গৰাকীক বৰঝাৰ বিমান বন্দৰৰ পৰা পুনে দিছপুৰ লাজগেটলৈ ৰাওনা হয় লাল সিং আৰ্য লাজগেটস্থিত পিডব্লিউডি প্ৰেক্ষাগৃহলৈ ৰাওনা হৈছে লাল সিং আৰ্য আৰু অনুসূচিত জাতি মৰ্চাৰ সাংগঠনিক সভা আজি আৰু এই সভাত অংশ লৈছে আৰ্য কৃষি আইন কোনো কাৰণতে বাতিল নহয় বুলিও মন্তব্য কৰিছে লাল সিং আৰ্য সংবাদ মাধ্যমৰ লগত राष्ट्रीय अध्यक्ष बनने के बाद मैं पहली बार आसाम के ऑफिस बेयरर और डिस्ट्रिक्ट प्रेसिडेंट जनरल सेक्रेटरी की बैठक में आया हूँ। आगामी दिनों में कहीं ना कहीं आसाम में विधानसभा असेंबली का चुनाव है उस दृष्टि से भी तैयारी की दृष्टि से और कार्यकर्ताओं की बैठक लेने की दृष्टि से मैं आसाम आया हूँ। आज दिन भर मोर्चे की तमाम बैठकों में रहूँगा। इलेक्शन के लिए कैसा उम्मीद है आप लोगों को? मुझे लगता है कि अभी केरल के पंचायत का चुनाव हुआ है, राजस्थान में पंचायत का चुनाव हुआ है, हैदराबाद में नगरीय चुनाव हुआ है और आसाम में चुनाव हुआ है। इसमें जो सफलता भारतीय जनता पार्टी को मिली है उस आधार पर हम कह सकते हैं कि नरेंद्र मोदी जी का जादू पूरे देश में चल रहा है और हमारे आसाम के मुख्यमंत्री का जादू भी आसाम। কৃষি সংস্কাৰৰ বাবে কেন্দ্ৰ প্ৰণয়ন কৰা ৩ আইনৰ বিৰুদ্ধে দেশজুৰি চলোৱা নেটৱৰ্ক 18ৰ এক সমীক্ষা ৫৬.৫% লোকে কৃষকৰ প্ৰতিবাদ বন্ধ হোৱাটো বিচাৰে ৫৩.৬% লোকে সমৰ্থন জনাইছে কৃষি আইনৰ ইয়াৰে ৩০.৬% লোকে কৃষি আইনৰ বিৰোধিতা কৰিছে আৰু ১৫.৮% লোকে একোৱেই নাজানে ৪৮.৭% লোকে কৃষি আইনখন ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি ক'ব বিচাৰে আনহাতে ৩২.৫০% লোকে নহয় বুলি কোৱাৰ বিপৰীতে ১৮.৭০% লোকে নিশ্চিত নহয় ৫২.৬৯% লোকৰ মতে আইনখন বাতিলৰ ক্ষেত্ৰত কৃষকে দাবী উত্থাপন কৰিব নালাগে ইফালে নতুন কৃষি আইনে কৃষকক উচিত মূল্য প্ৰদান কৰিব বুলি ৬০.৯০% লোকে বিশ্বাস কৰে নতুন সংশোধনীয় তথা অত্যাধুনিক ভাৰতীয় কৃষি ব্যৱস্থাক সমৰ্থন জনাইছে ৭৩.৫% লোকে ৬৯.৬৫% কৃষকে এপিএমচি মন্দিৰ বাহিৰত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিব কৃষকক এমএছপি অব্যাহত থাকিব বুলি চৰকাৰে লিখিত প্ৰতিশ্ৰুতি দিয়াৰ কাৰ্যক সমৰ্থন জনাইছে ৫৩.৯৪% লোকে নৰা জ্বলোৱা নিষিদ্ধৰ অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীক ৬৬.৭১% লোকৰ বিৰোধিতা আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিব ৬৪জন বিদ্ৰোহী সংগঠনৰ নেতা কেডাৰে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ অনুষ্ঠানত আলফা স্বাধীন কাৰ্বি বিদ্ৰোহী সংগঠন পিডিচিকে কুকি বিদ্ৰোহী সংগঠন ইউপিআৰএফ আৰু ডিমাছা বিদ্ৰোহী সংগঠন ডিএনএল এৰ মুঠ ৬৪জন নেতা সদস্য আত্মসমৰ্পণ কৰিব আৰু বিদ্ৰোহী সংগঠনৰ কেডাৰসকলে আত্মসমৰ্পণৰ সময় জমা দিব প্ৰায় ৫০টা বন্দুক আৰু পিষ্টল এই অনুষ্ঠানটোৱে হ'ব বছৰটোৰ তৃতীয়টো তথা অন্তিমটো বৃহৎ আত্মসমৰ্পণৰ অনুষ্ঠান গোৱালপাৰাৰ কৃষ্ণাত উত্তপ্ত পৰিস্থিতি বাছৰ চালকক প্ৰহাৰ কৰাক লৈ উত্তেজনা গৃহৰক্ষী জোৱানে প্ৰহাৰ কৰিলে বাছ চালকক বেইলি দলঙত বাছ চালকক প্ৰহাৰ কৰিলে গৃহৰক্ষী জোৱানে ৰাজপথতে বাহন ৰখাই চালকসকলৰ প্ৰতিবাদৰ ফলত পথটোত সৃষ্টি হৈছে ব্যাপক যান-জঁটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ যান বাহনৰ চলাচল বন্ধ হৈ পৰিছে পুনৰবাৰ জনাইছো গোৱালপাৰাৰ কৃষ্ণাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বাছৰ চালকক প্ৰহাৰ কৰাক লৈ উত্তেজনা গৃহৰক্ষী জোৱানে প্ৰহাৰ কৰিলে বাছ চালকক বেইলি দলঙত বাছ চালকক প্ৰহাৰ কৰিলে গৃহৰক্ষী জোৱানে ৰাজপথতে
বাহন ৰখাই চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই প্ৰতিবাদৰ ফলত পথটো যথেষ্ট যান জঁটৰ সৃষ্টি হয় ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ যান বাহনৰ চলাচল বন্ধ হৈ পৰে আৰু দৰংগিৰিত হাতীৰ আক্ৰমণত এজনৰ মৃত্যুৰ খবৰ দৰংগিৰি নতুন মইজখুলি গাঁৱত হাতীৰ আক্ৰমণত মৃত্যু হৈছে এজন লোকৰ হাতীৰ আক্ৰমণত নিহত যুৱকজনৰ নাম হৈছে নিউ বাৰ্ড চাংমা নিশা মইজখুলি খামাৰত হাতীয়ে ভাঙিলে এটা ঘৰ ৰংজুলি গাৰোপাৰাতো দুটা ঘৰ ভাঙিলে একেটা হাতীয়ে অৰ্থাৎ হাতীৰ উপদ্ৰৱ চলি আছে বিভিন্ন প্ৰান্তত তাৰ ভিতৰত দৰংগুৰিত পুনৰ হাতীৰ উপদ্ৰৱ হাতীয়ে এনেধৰণে খাই তহিলং কৰিছে দুটাকৈ বাসগৃহ ভাঙি তহিলং কৰিছে খাদ্যৰ সন্ধানত ওলাই অহা হাতীয়ে আক্ৰমণ কৰিছে এজন লোকক আৰু ইতিমধ্যে লোকজনৰ মৃত্যু হৈছে দৰংগিৰিৰ নতুন মইজখুলিত এই ঘটনা সংঘটিত হৈছে এক শোকাবহ ঘটনা সংঘটিত হৈছে হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজনৰ নাম হৈছে নিউ বাৰ্ড চাংমা আৰু ইতিমধ্যে আমি জনাই গৈছোঁ যে একেটা হাতীয়ে কিন্তু ঘৰ দুৱাৰ ভাঙিও উপদ্ৰৱ চলাইছে দুটাকৈ বাসগৃহ ভাঙি পেলাইছে আৰু হাতীৰ এই উপদ্ৰৱৰ ফলত যথেষ্ট অতিষ্ঠ হৈ পৰিছে ৰাইজ বিশেষভাৱে নিশাৰ ভাগত উজাগৰি নিশা কটাবলগীয়া হৈছে ৰাইজে তাক নানামিবি মানুহজনক আৰু ইয়াতে শান্তিপাৰা কেইজনমান আছিল 7জন মান আছিল 7জন মান আছিল তাৰ লগতে আছিল সি তাৰপিছত সি মানুহজন একেলগে আহিলে মানে বাচি যায় মানে সিহঁতে দৌৰি গেল তাৰপিছত সি এনেকৈ বেক কৰি আহি আছে তাৰপিছত ই যে ইয়াতে ডোঙৰ এৰিয়া আছে কি বুলি কয় আলি আছে তাতে থাকা লাগি ন পুৰি গ'ল পুৰি যাই পেলাই তাতে পুৰি আছিলে মানুহটা থাকাতে হাতীটা ব্ৰেক মাৰি ফুৰি ন তাক মাৰিছে আৰু কি চুটকিছে স্বাগতম বিৰতিৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰেণজ্যোতি গগৈ অসম জাতীয় পৰিষদক ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে ৰিজাই কৰা সমালোচনা সন্দৰ্ভত লুৰেণজ্যোতি গগৈ কয় যে এনে টুলুঙা মন্তব্য কেৱল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে দিব পাৰে অসম জাতীয় পৰিষদৰ দলটোক দিহা পৰামৰ্শ দিবলৈ আহ্বান জনোৱাৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ নামৰূপৰ কমলাকান্ত গগৈৰ বাসগৃহত উপস্থিত হৈছিল লুৰেণজ্যোতি গগৈ আৰু সেই সময়ছোৱাতে সংবাদ মাধ্যমৰ আগত জনায় যে এনে টুলুঙা মন্তব্য হিমন্ত বিশ্ব শৰ্মাইহে দিব পাৰে ভ্ৰাম্যমাণৰ লগত এজিপিক ৰিজাইছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যেনেধৰণে নতুন দল সংগঠন দল খুলিছে ঠিক তেনেধৰণে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক যেনহে বোধ হৈছে আৰু বহুকেইটা কথা কৈছিল আৰু তাৰ পাছতে প্ৰত্যুত্তৰ দিছে লুৰেণজ্যোতি গগৈ এনেকে অসমৰ ৰাজনীতিত নতুন এদিন ৰাজনৈতিক দল ফৰ্ম হয় এদিন পতাকা হয় এদিন কিবা অফিচ হয় তাৰপিছত এদিন নিজে নিজে মুকুট পিন্ধি লয় এইবিলাক ঘটনা পলিটিক্সত মই কেতিয়াও আগত দেখা নাছিলোঁ এইবিলাক কি হৈ আছে এইবিলাক কোহিনুৰ থিয়েটাৰ আবাহন থিয়েটাৰৰ দৰে দৃশ্য চলি আছে ৰিয়েল লাইফততো পলিটিক্স তেনেকে নহয় মুখ্যমন্ত্ৰী হোৱাৰ আগতে ৰঙা দলিচা হয় মুকুট পিন্ধে আগততো আমি কোনেও এনেকুৱা দৃশ্য দেখা নাই এইবিলাক দৃশ্য আমি কোহিনুৰ থিয়েটাৰত দেখিছোঁ আবাহনত দেখিছোঁ তাততো আমি দৰ্শক হৈ হাত চাপৰিহে বজাওঁ তেখেতে এনেকুৱা ধৰণৰ কথা বতৰা সমাজ জীৱনত কৈয়ে থাকে দেখি আহিছে গতিকে কথা বতৰাৰ যে কোনো গুৰুত্ব নাই অসমৰ জনগণে জানে কাৰণ অসমৰ জনগণ তেওঁলোক সকলো যোগাত্মক চিন্তাৰে আগবাঢ়িব খোজে সমাজখন এটা তৰল চিন্তাৰ পৰিৱেশ তৈয়াৰ কৰাৰ মূল ব্যক্তি এগৰাকী সন্মানীয় মন্ত্ৰী গতিকে অসমৰ জনগণে তেখেতৰ কথাত কোনো গুৰুত্ব নিদিয়ে আৰু তেখেতে নিজেও নাজানে তেখেতৰ ৰাজনৈতিক যাত্ৰা ক'লৈ যাব আজি কংগ্ৰেছ কাইলৈ বিজেপি পিছদিনাখন AIDF গতিকে এইগৰাকী ব্যক্তিৰ কথা বতৰা মই ভাবোঁ অসমৰ যিসকল সচেতন ব্যক্তি তেওঁলোকে আলোচনাৰ মাজলৈ নানে এনেকুৱা এটা বিষয় উত্থাপন কৰিছে মই মূৰত মুকুট লোৱা পাগুৰি লোৱা পাগ লোৱাৰ কথা উল্লেখ কৰিছে এইটো চাওক এইটো এটা আহোম জনগোষ্ঠী মৰাণ মটকসকলৰ সংস্কৃতিৰ ভিতৰৰ বস্তু এই গোটেই কথাটোৰ যোগেদি আহোম জনগোষ্ঠীটোৰ মূৰ প্ৰতি তেওঁলোকে মোক যিটো ভাল পোৱা মৰম যিটো আৱেগ দিছে ইয়াৰ প্ৰতি চূড়ান্ত অপমান কৰিছে গতিকে এগৰাকী সন্মানীয় মন্ত্ৰীৰ মুখত জনগোষ্ঠীৰ আৱেগ অনুভূতি আহোম জনগোষ্ঠী মৰাণ মটক জনগোষ্ঠীৰ আৱেগক এনেকুৱাকৈ উপলুঙা এনেকুৱাকৈ অশ্ৰদ্ধা কৰা কোনো সংস্কৃতিবান মানুহে কৰিব নোৱাৰে আৰু তেওঁ সম্ভৱতঃ মই ভাবোঁ যে অবৈধ হিন্দু বিদেশীৰ ৰাজনীতি কৰি তেওঁ চাগে এইবোৰ আহোম জনগোষ্ঠী মৰাণ মটক জনগোষ্ঠীৰ সংস্কৃতিৰ কথা তেওঁ নিশ্চয় পাহৰিছে অলপ মই সেইকাৰণে অকণমান সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ চিন্তা তেওঁলোকৰ আৱেগ অনুভূতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আগবাঢ়িবৰ কাৰণে মই অনুৰোধ জনাইছোঁ
অখিল গগৈয়ে কাৰাগাৰৰ পৰা নিৰ্বাচন খেলিলেও বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব এই মন্তব্য কৰিছে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক তথা বিশিষ্ট অধিবক্তা অৰূপ বৰবৰাই দেওবাৰে বঙাইগাঁও জিলাৰ ৰাইজৰ দল গঠনৰ বাবে বঙাইগাঁও পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত অংশ লৈ এই মন্তব্য কৰে অৰূপ বৰবৰাই জৰ্জ ফাৰ্ণাণ্ডেজে কাৰাগাৰৰ পৰা নিৰ্বাচন খেলি সৰ্বাধিক ভোটত জয়লাভ কৰাৰ দৰে অখিল গগৈও সৰ্বাধিক ভোটত জয়লাভ কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে অধিবক্তাগৰাকী ইফালে এই অনুষ্ঠানত অভিনেত্ৰী তথা ৰাইজৰ দলৰ মুখ্য আহ্বায়ক জেৰিফা ৱাহিদে বিজেপি দলক সমালোচনা কৰি কয় যে ভিত্তিহীন কথাৰে কিছুমান ভুৱা প্ৰচাৰ চলাইছে ৰাইজৰ দল কংগ্ৰেছৰ বি টিম নহয় ৰাইজৰ দলক ভয় খাই বিজেপিয়ে এই কাম কৰি আছে তেওঁলোকে ড্ৰামাটিক কৰি খুব ভাল পায় বুলি মন্তব্য কৰিছে জেৰিফা ৱাহিদে কাৰাগাৰৰ পৰা ওলাব বুলি মোৰ বিশ্বাস আৰু এটা কথা কাৰাগাৰৰ পৰা নিৰ্বাচন খেলিলেও আপুনি যিটো কথা সুধিছে মোক আপোনালোকে মনত ৰাখিব এটা কথা ইমাৰ্জেঞ্চিয়ে যেতিয়া জৰুৰীকালীন অৱস্থা দিছিল ইন্দিৰা গান্ধীয়ে তাৰপিছত যেতিয়া ইন্দিৰা গান্ধীৰ চৰকাৰখন উপহাৰ দিছিল জনতা পাৰ্টীৰ ৭৭ চনত ক্ষমতাত অধিষ্ঠিত হৈছিলে তেতিয়া জৰ্জ ফাৰ্ণাণ্ডেছে বিহাৰৰ জেলৰ পৰা নমিনেশ্যন দিছিলে বিহাৰৰ জেলৰ পৰা নমিনেশ্যন দি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত সাংসদীয় নিৰ্বাচনত হায়েষ্ট ভোট পাইছিলে মাৰ্জিন গতিকে অখিল গগৈ জেলৰ পৰা খেলিলেও জিকিব অখিল গগৈ বাহিৰত থাকিলেও জিকিব অখিল এজনক বন্ধ কৰি থ'ব কিন্তু হাজাৰ হাজাৰ অখিল ওলাই আহিব কি হয় এই কথাবোৰ একচুৱেলি খুব ড্ৰামাটিক বুলি কওঁ আমি খুব কওঁ যে এইটো কি নাটকীয় কথাবিলাকৰ কাৰণে আমাৰ ওচৰত এতিয়া বিশেষ সময় নাই তেখেতে এনেকুৱা এটা অভিযোগ দিছে তেনেহ'লে তেখেতেও কথাটো কোৱাটো উচিত কেনেধৰণে কৰিছে আমিও আজি ক'ব পাৰোঁ যে বিজেপিয়ে বিভিন্ন ধৰণে মানুহৰ মাজত সংঘাত আনিছে আমাক দৰিদ্ৰতা বেছি আছে কিন্তু মই দেখুৱাই দিব লাগিব যে কেনেধৰণে কৰিছে তেতিয়াহে কথাটো কোৱাটো উচিত গতিকে কোনো ধৰণৰ ষ্টেটমেণ্ট যিটো ষ্টেটমেণ্টৰ কোনো ধৰণৰ ফাউণ্ডেশ্যন নাথাকে তেনেধৰণৰ ষ্টেটমেণ্ট দিয়াটো উচিত নহয় কিন্তু এতিয়াতো বোকা দলিয়াটো হ'ব এতিয়া ৰাইজৰ দলক তেওঁলোকে ভয় খাইছে কাৰণেহে বোকা দলিয়াইছে